আজি ৰবি অফিচৰ পৰা অহা বহুত দেৰি হৈছিল। ৰাতি ৮ বাজিছিল, তেওঁ এতিয়াও অহা নাছিল। কিছু সময়ৰ পিছত কোনোবাই কলিং বেল বজোৱাত আহি দুৱাৰখন খুলি দিলোঁ। তাৰ পিছত মোক একো নোকোৱাকৈ ৰবি ঘৰৰ ভিতৰলৈ সোমাই আহিল। তেওঁৰ মনোভাৱটো বৰ গৰম যেন লাগিছিল। মই বুজিলোঁ যে এনেকুৱা কিবা এটা নিশ্চয় ঘটিছে, যাৰ বাবে তেওঁক খঙাল যেন লাগিছে। ঘৰৰ ভিতৰলৈ অহাৰ লগে লগে তেওঁ পোনে পোনে মোৰ ছোৱালী ৰীণাৰ কোঠালৈ গ'ল আৰু কোঠাটোৰ ভিতৰত ৰীণাক বিচাৰি নোপোৱাৰ পিছত তেওঁৰ বৰ খং উঠিল আৰু মোক বৰ জোৰেৰে চিঞৰিবলৈ ধৰিলে। ৰাতিৰ এই সময়ত ৰীণা কলৈ গ'ল? মই সুধি আছিলোঁ যে ৰবি, কি হৈছে? তাই নিশ্চয় ইয়াত কোঠাটোত বা টেৰেছত ক'ৰবাত আছে। কিয় এনেকৈ চিঞৰিছে? তাৰপিছত তেওঁ তাইক পাগলৰ দৰে চাৰিওফালে বিচাৰিবলৈ ধৰিলে আৰু তাই বাথৰুমৰ পৰা ওলাই আহিল। ৰীণাক দেখাৰ লগে লগে ৰবিৰ খং আকাশলংঘী হৈ গ'ল। তেওঁ ৰীণাৰ হাতত ধৰি আন এটা কোঠালৈ লৈ গ'ল, যিটো ঘৰৰ ভিতৰ ফালে অৱস্থিত আছিল। তেওঁ অতি নিৰ্মমভাৱে জীয়েকক কোঠাটোত পেলাই দিলে আৰু বাহিৰৰ পৰা কোঠাটোত তলা মাৰি দিলে। মই তেওঁলোকৰ পিছে পিছে ঘূৰি সুধি আছিলোঁ যে কি হৈছে, মোক নকয় কিয়? কিন্তু মোক একো নকলে। ইফালে ৰীণাই ভিতৰৰ পৰা চিঞৰি আছিল, দৰজাখন খুলি দিব লাগে। আনকি ওচৰ চুবুৰীয়াইও শুনা পালে। মোৰ বৰ লাজ লাগিছিল। ৰবিয়ে কিয় এনে কৰিছে? মই ৰবিক চিঞৰি চিঞৰি ক'বলৈ ধৰিলোঁ, গাভৰু ছোৱালী এজনীৰ লগত কিয় এনেকুৱা কৰিছে? কিয় ৰুমত বন্ধ কৰি থৈছে? তুমি মনে মনে থাকা, নুবুজা কথাবোৰ নকবা। ৰবিৰ বৰ খং উঠিছিল। সাৱধান, যদি তুমি তাইক মোৰ অনুমতি অবিহনে ঘৰৰ পৰা ওলাই যাবলৈ দিয়া বা তাইক কোঠাৰ পৰা ওলাই যাবলৈ দিয়া, তেন্তে কথা বেয়া হ'ব। এতিয়া এই কোঠাটোতেই তাই বন্দী হৈ থাকিব, না তাই ওলাই যাব আৰু কোনেও লগ নাপাব। ময়ো ৰবিৰ খং দেখি ভয় খাইছিলোঁ। মই সন্দেহ কৰি আছিলোঁ ৰীণা ৰবিৰ নিজৰ ছোৱালী হয়নে নহয়। আচলতে মই ৰীণাৰ মাহীমা আৰু তাইৰ দেউতাকে মোক দ্বিতীয় বিয়া কৰাইছিল। ৰীণাৰ মাতৃৰ মৃত্যু হৈছিল আৰু তাইৰ মাকক মনত পেলাই কান্দি থাকে। মই তাইক ভাল মৰম দিবলৈ বহুত চেষ্টা কৰিছিলোঁ, কিন্তু মোৰ সকলো চেষ্টাৰ পিছতো তাই মোৰ লগত মিলিব পৰা নাছিল। কিন্তু তাই মোৰ সতিনীৰ ছোৱালী আছিল। তাইৰ লগত মোৰ কি প্ৰতিযোগিতা? তাইক কোঠাত আবদ্ধ হৈ থকা দেখি মই শ্বাসৰুদ্ধ হৈ পৰিছিলোঁ। মই ৰবিক বহুত কাতৰ অনুৰোধ কৰিছিলোঁ যে তাইক কেৱল কোঠাৰ পৰা উলিয়াই দিয়ক, কিন্তু তেওঁ মোৰ কথা নুশুনিলে। সিদিনা তাই কোঠাটোত চিঞৰি থাকিল। মই যেতিয়া তাইক খাদ্য দিবলৈ গ'লোঁ, তাই মোৰ ভৰি দুখনত ধৰিলে। ভগৱানৰ বাবে মোক ইয়াৰ পৰা উলিয়াই দিয়ক। মোৰ ভুলবোৰ কওকচোন, মই কি দোষ কৰিলোঁ যে পাপাই মোক কোঠাত আবদ্ধ কৰি ৰাখিলে? মই বন্ধু বান্ধৱীকো লগ কৰিব নোৱাৰোঁনে? মোৰ ভৰিৰ ওচৰত পৰি তাই কান্দি আছিল। তাইৰ প্ৰতি মোৰ বৰ দুখ লাগিল। মাতৃহীন সন্তানে কিমান অপমানৰ সন্মুখীন হয়। মই তোমাৰ বাবে কি কৰিম মাজনী? ৰবিৰ খং কিমান বেছি জানানে? তোমাক ইয়াৰ পৰা উলিয়াই নিলে তেওঁ মোক শুদাই নেৰে। আমি কথা পাতি থাকোঁতেই ফোনটো বাজিবলৈ ধৰিলে আৰু দৰজাখন খোলা ৰাখি মই দৌৰি ফোনটো ধৰিবলৈ গ'লোঁ। মোৰ ননন্দজনীৰ ফোন আছিল। তাই ক'লে যে আমি কৰণৰ বিয়া ঠিক কৰিলোঁ। আমি অহা মাহত ছোৱালীজনীক সোনকালে বিয়া কৰাম। তোমালোক আহিব লাগিব। ননন্দৰ পৰা বিয়াৰ ভাল খবৰটো শুনাৰ পিছত মই ৰীণাক বিয়াৰ বাবে লগত লৈ যোৱাৰ কথা ভাবিবলৈ ধৰিলোঁ। মোৰ বিশ্বাস তাইৰ দেউতাকে তাইক ইমান ঘনিষ্ঠ পৰিয়ালৰ বিয়া এখনলৈ যোৱাত বাধা নিদিয়ে। তেতিয়াহে মোৰ চকু দুটা ৰীণাৰ কোঠাৰ ফালে গ'ল। দেখিলোঁ তাই কোঠাটোত নাই। মোৰ বুকুখন ধপধপাবলৈ ধৰিলে। দৌৰি গৈ তাইৰ ৰুমলৈ গৈ দেখিলোঁ তাই কাগজ এটুকুৰা হাতত লৈ মজিয়াত মুখ তল কৰি কান্দি আছে। মই তাইক তুলিবলৈ চেষ্টা কৰিলোঁ, কিন্তু ৰীণা তাইৰ কোঠাৰ পৰা ওলাই যাবলৈ সাজু হোৱা নাছিল। মই আকৌ তলা মাৰি দিলোঁ। ৰাতি ৰবি আহি ৰীণাৰ কথা সুধিলে। মই ক'লোঁ যে তাই সেই ৰুমটোত শ্বাসৰুদ্ধ হৈ পৰিছিল, গতিকে মই তাইক তাইৰ কোঠাত বন্ধ কৰি থৈছোঁ। তেওঁ ক'লে যে তাই তাৰ পৰা ওলাই যাব পাৰে, বাহিৰৰ খিৰিকীখনতো তলা মাৰিব লাগিব। এই বিষয়টোত মই একেবাৰেই সহ্য নকৰোঁ যদি মোৰ ছোৱালীৰ কথা কোনোবাই বেয়াকৈ কয়। তুমি তাইক চম্ভালিলে ভাল হ'ব, নহ'লে মোৰ পৰা একো আশা নকৰিবা। মই মোৰ স্বামীৰ কথাৰ সন্মান ৰাখিব লগা হ'ল আৰু জীয়েককো অত্যাচাৰৰ পৰা বচাব লগা হ'ল। মই মান্তি হ'লোঁ, কিন্তু মোৰ ননন্দৰ ল'ৰা কৰণৰ বিয়া ঠিক পিছৰ সপ্তাহতে হ'ল।
মই মোৰ স্বামীৰ লগত কথা পাতিলোঁ যে যদি আমি ৰীনাক বিয়ালৈ লৈ নাযাওঁ তেতিয়া তেওঁলোকে আমাক প্ৰশ্ন কৰিব, আমাৰ বদনাম হ'ব। গতিকে ৰীনাক বিয়ালৈ লৈ যাবলৈ দিলেই ভাল হয়। তেওঁ ক'লে, তুমি ঠিকেই কৈছা, কিন্তু মনত ৰাখিবা যে ৰীনা ক'তো যাব নোৱাৰিব। যদি এনেকুৱা হয় মই তোমাক শুদাই নেৰোঁ। ৰীনাৰ মনোভাৱটো এতিয়াও বৰ চোকা আছিল, কিন্তু তেওঁ মোক একো কোৱা নাছিল। ৰীনাৰ ছোৱালীজনীৰ কি দোষ আছিল যে তাইক কোঠাত আবদ্ধ কৰি ৰাখিছিল? বাৰু, ৰীনা আৰু মই আগ্ৰহেৰে অপেক্ষা কৰি আছিলোঁ পিছৰ সপ্তাহটোৰ বাবে। আমি বৃহস্পতিবাৰে নিজেই বিয়ালৈ যাবলগীয়া হৈছিল। কৰণৰ ঘৰত বহুত এক্টিভিটি হৈছিল। ৰবিৰ অনুমতি সাপেক্ষে মই ৰীনাকো লগত লৈ গৈছিলোঁ। তাইৰ বন্ধুক লগ কৰিবলৈ মন গ'ল। মই তাইৰ বন্ধুসকলৰ লগত মোৰ তত্বাৱধানত লগ কৰাই দিলোঁ। কিন্তু তাই কোনোবা এজনৰ বাবে অপেক্ষা কৰি আছিল। তাইৰ চকু দুটাই কাৰোবাক বিচাৰি আছিল যেন তাই কাৰোবাক কিবা এটা ক'ব বিচাৰি আছে, কিন্তু মোৰ উপস্থিতিত ক'ব পৰা নাই। অৱশেষত 2 দিন পাৰ হৈ গ'ল। তৃতীয় দিনটো সুকলমে পাৰ হৈ গ'ল। বিয়াৰ বৰযাত্ৰাত কইনাৰ ঘৰলৈ যাব লগা হ'ল। সন্ধিয়া প্ৰায় 7 বাজিছিল। সকলোৱে বিয়াৰ বৰযাত্ৰীৰ লগত ওলাইছিল। আমিও গাড়ীত বহি আছিলোঁ। তেতিয়া দেখিলোঁ যে ৰীনাই মনে মনে লুকাই গৈ ভিৰৰ মাজৰ পৰা আঁতৰি গৈছে। এনে অৱস্থাত যদি মই ৰীনাক ফোন কৰোঁ বা পিছফালৰ পৰা গৈ মাতো তাইক, তেন্তে বিপৰীতে তাই মোৰ ওপৰত খং উঠিলেহেঁতেন আৰু ই মোৰ বাবে অশান্তিৰ সৃষ্টি কৰিলেহেঁতেন। তেতিয়া মই মনে মনে ভিৰৰ মাজৰ পৰা ওলাই আহিলোঁ। মোৰ চকু এতিয়া মোৰ ছোৱালী ৰীনাৰ ওপৰত আছিল। তাই ৰাতিৰ আন্ধাৰত ৰাস্তাৰ সিপাৰে গ'ল। মই ৰীনাৰ পিছে পিছে গৈ ৰাস্তা পাৰ হৈ বাওঁ সোঁফালে চাই আগুৱাই যাবলৈ ধৰিলোঁ। মোৰো চাবলৈ মন গ'ল ৰীনাই কি বিচাৰি আছে। অলপ আগুৱাই গৈ তাই কাৰোবাক ফোন কৰি তাৰ পিছত অলপ সময় ৰৈ থাকিবলৈ ধৰিলে। অৰ্থাৎ মাত্ৰ 5 মিনিট সময় পাৰ হৈ গ'ল, যেতিয়া ৰীনাৰ সন্মুখত এখন ডাঙৰ ক'লা গাড়ী ৰৈ গ'ল। ৰীনা গাড়ীত বহিল। তেতিয়াই বুজিলোঁ যে মোৰ বহুত দেৰি হৈছে। গাড়ীৰ পিছফালে দৌৰি মই চিঞৰিলোঁ, কিন্তু তাই কোনো গুৰুত্ব নিদিলে। এতিয়া মোৰ চিন্তা বাঢ়িল। মই বহুত অসুবিধাৰ সন্মুখীন হ'ব লাগিব আৰু ৰবিৰ খঙৰ পৰা নিজকে কেনেকৈ বচাম? ৰাতিৰ এই সময়ত ৰীনা ক'ৰবাত হেৰাই গ'লে কি হ'ব? ঠিক সেই মুহূৰ্ততে তাৰ পৰাই এখন টেক্সি গৈ আছিল। মই টেক্সিখন ৰখাই দিলোঁ আৰু টেক্সি চালকজনক সেই গাড়ীখনৰ পিছে পিছে যাবলৈ ক'লোঁ। গাড়ীৰ পিছে পিছে যাবলৈ কোৱা টেক্সি চালকেও একেই কাম কৰিলে। গাড়ীখন এনে এটা অঞ্চললৈ আহিল য'ত সন্মানীয় মানুহ নাযায়। মই দেখি আচৰিত হ'লোঁ যে মোৰ ছোৱালী অৰ্থাৎ ৰবিৰ ছোৱালীয়ে এনেকুৱা কাম কৰিব পাৰে যে সেই ঠাইত ৰাতিৰ আন্ধাৰত। মই এনে এখন ঠাইলৈ আহিলোঁ য'ত সন্মানীয় মানুহে ইয়াৰ নাম লোৱা নাই আৰু যাবলৈও ভাল নাপায়। কিন্তু মই অসহায় হৈ পৰিলোঁ, কাৰণ মোৰ ছোৱালী তালৈ গৈ আছিল। আনকি টেক্সি চালকজনেও বুজি পাইছিল যে সেইখন কোনটো অঞ্চল। ইফালে সিফালে অহা গানৰ শব্দ আৰু দুৱাৰমুখৰ খিৰিকীত সুগন্ধি আছিল। সকলো দৃশ্য চাই এটা স্পষ্ট অনুমান কৰিব পৰা গ'ল যে টেক্সি চালকজনে কোনটো এলেকা বুলি কিবা এটা ক'বলৈ চেষ্টা কৰি আছিল। গাড়ীখন আগবাঢ়ি গৈ থাকিল। আনকি তাই এটা ধুনীয়া বাংলোৰ সন্মুখত ৰৈছিল। সেইটো আছিল অতি বিলাসী ঘৰ। তাৰ সন্মুখত 2জন নিৰাপত্তাৰক্ষী আৰু সেই ঘৰৰ সন্মুখৰ পৰিৱেশটো বৰ আচহুৱা আছিল। মই টেক্সি চালকজনক মোক অলপ আগুৱাই নিবলৈ ক'লোঁ। টেক্সি চালকজনে মোক ক'লে, দিদি, এই লোকেলিটিটো তোমাৰ বাবে একেবাৰেই নিৰাপদ নহয়। আপুনি এটা সম্ভ্ৰান্ত পৰিয়ালৰ নাৰী যেন লাগে। মই মাত্ৰ ক'ম যে আপুনি তালৈ নাযাব, অন্যথা আপোনাৰ বিপদ হ'ব। এই স্থান আপোনাৰ বাবে একেবাৰেই নিৰাপদ নহয়। আপুনি এটা সম্ভ্ৰান্ত পৰিয়ালৰ নাৰী যেন লাগে। মই জানো যে আপুনি সেই ছোৱালীজনীৰ পিছত ইয়ালৈ আহিছে বা সেই মানুহজনৰ বাবে, কিন্তু যেতিয়া তেওঁ ইয়াৰ পৰা ওলাই আহিব তেতিয়া আপুনি তেওঁৰ লগত কথা পাতিব। ভিতৰলৈ যোৱাটো ঠিক নহ'ব। ড্ৰাইভাৰজনে ঠিকেই কৈছিল। মই কেতিয়াও সেই পৰিৱেশত নাছিলোঁ। গতিকে বাহিৰত ৰৈ ৰীনাৰ বাবে অপেক্ষা কৰিবলৈ ধৰিলোঁ। কিন্তু বাংলোৰ সন্মুখত থিয় হৈ থকা 2জন নিৰাপত্তাৰক্ষীয়ে আমাক দেখিলে। নিৰাপত্তাৰক্ষীয়ে আমাক দেখি আমাৰ গাড়ীৰ ওচৰলৈ আহি
আমাক যাবলৈ ক'বলৈ ধৰিলে। তাৰ পিছত দেহৰক্ষীজন তাৰ পৰা আঁতৰি থাকিবলৈ ড্ৰাইভাৰে কোনোবা বিখ্যাত ব্যক্তি লীলা বাইৰ নাম ল'লে আৰু ক'লে যে তেওঁৰ বাবে বাইদেৱে অপেক্ষা কৰি আছে। তেতিয়া দেহৰক্ষীজনৰ চকু মোৰ ওপৰত পৰিল, কিন্তু তেওঁলোকে মোক একো নক'লে। তাৰ পিছতো আমি তাত কিমান সময় ৰৈ থাকিব পাৰোঁ? 1 ঘণ্টা পাৰ হৈ গ'ল। ৰীনা এতিয়াও ওলাই অহা নাছিল। মোৰ হাত ভৰি কঁপিবলৈ আৰম্ভ কৰিছিল। ড্ৰাইভাৰক ক'লো যে মই তালৈ গৈ মোৰ ছোৱালী ৰীনাক লৈ যাওঁ, সেইটো বিচাৰি উলিয়াবই লাগিব। তেওঁ ক'লে, এই মানুহবোৰ বৰ বেয়া স্বভাৱৰ। এবাৰ ইয়ালে গ'লেই তেওঁৰ বাবে বাহিৰ ওলোৱা পথবোৰ বন্ধ হৈ যায়। আপুনি ঘৰলৈ গ'লেই ভাল হ'ব। মই তাৰ পৰা উভতি আহিলোঁ, কিন্তু মই ভয়তে কঁপিবলৈ ধৰিলোঁ, কাৰণ ৰবিক মই এতিয়া কি ক'ম? তাৰ পিছত মই মোৰ এজন বান্ধৱীক ক'লো যে ৰীনা সেই ঠাইলৈ গৈছে। মোৰ বান্ধৱী আৰতিয়ে মোক সান্তনা দি ক'লে যে তেনেকুৱা কামত ছোৱালীয়ে ল'ৰাক বিশ্বাস কৰে, যিয়ে তেওঁলোকক নিজৰ গন্তব্যস্থানলৈ লৈ যায় আৰু তাৰ পিছত তেওঁলোকৰ জীৱন ধ্বংস কৰে। মই ভাবোঁ ৰীনাৰ ক্ষেত্ৰতো হয়তো একেই হ'ল। কিন্তু ভাল কথাটো হ'ল তুমি সেই ঘৰৰ ঠিকনাটো জানা। এতিয়া আমি তাইক তাৰ পৰা আনিব পাৰিম আৰু পুলিচৰ সহায়েতো তাৰ ব্যৱস্থা ল'ব পাৰিম। কিন্তু মই জানিছিলোঁ যে ৰীনাই কাকো ভাল নাপায়। তাই যদি কোনোবা ল'ৰাক বিয়া কৰাব বিচাৰিছিল, তেন্তে তাই দেউতাকৰ লগত যিকোনো মূল্যতে কথা পাতিলেহেঁতেন। কিন্তু সিহঁতৰ মাজত কিবা এটা কথা আছিল, যাৰ ওপৰত সিহঁতে কথা পাতিব নোৱাৰিলে। ৰীনাও মৌন হৈ পৰে আৰু মই সিহঁতৰ ওচৰলৈ আহি পোৱাৰ লগে লগে ৰবিও সম্পূৰ্ণ নিমাত হৈ পৰে। যি নহওক, মই ৰবিৰ বাবে অপেক্ষা কৰিবলৈ ধৰিলোঁ, কাৰণ ৰবি বৰযাত্ৰীৰ লগত গৈছিল। ইতিমধ্যে 10 বাজিছিল। ৰিপিয়াৰ গাড়ী ঘূৰাই অনা হ'ল। গতিকে দৰা কইনাক একেলগে আহি কিছুমান ৰীতি নীতি কৰিবলৈ ধৰিলে। যেতিয়া ৰবি আহিল, তেতিয়া মই ক'লো যে এতিয়া আমি ঘৰলৈ যাব লাগে। ইয়াত বেছি সময় থকাটো ঠিক নহয়। মই গাড়ীত বহিবলৈ লওঁতেই তেওঁ ৰীনাৰ কথা সুধিবলৈ ধৰিলে। মই মনে মনে থাকি শেষত তেওঁক গোটেই কাহিনীটো ক'লো। মোৰ কথা শুনি খঙত তেওঁ পাগলৰ দৰে হৈ পৰিল। মোক বহুত বেয়া মাতেৰে গালি পাৰিলে আৰু তাৰ পিছত নিজৰ মূৰত ধৰি বহি পৰিল। মোৰ অনুভৱ হ'ল যে মই কি কৰিলোঁ। ভয়ে ভয়ে মই তেওঁক এটা ধাৰণা দিলোঁ যে আমি থানালৈ যাব লাগে। যদিও আমি বদনামৰ সন্মুখীন হওঁ, কিন্তু আমাৰ ছোৱালীজনীটো ঘূৰি আহিব। স্বামীয়ে ক'লে যে তেনে কৰাটো ঠিক নহ'ব, প্ৰথমে নিজেই তালৈ যাব লাগিব। কিন্তু কথাটো হ'ল ৰবিয়ে সেই ঠাইৰ ঠিকনাটো নাজানে। মই যি দেখিছিলোঁ, কিন্তু ৰবিয়ে ক'লে যে তেওঁ জানে লীলাবাইৰ বিখ্যাত বজাৰখনত কাৰ ওচৰলৈ ৰীনা গৈছিল আৰু তাই কিয় গৈছিল। তেওঁ মোক ঘৰত নমাই থৈ নিজেই ৰীনাক আনিবলৈ গৈছিল। তেওঁ কোৱা কথাবোৰ মই মনতে ভাবিবলৈ ধৰিলোঁ। লীলাবাইৰ বেশ্যালয়ত কি আছে যে জীয়েকেও তাত সোমাই আছে আৰু দেউতাকেও সেই তাইৰ ঠিকনা জানে? মনলৈ বহু কথা আহিল। কিজানি ৰীনা ৰবিৰ নিজৰ জীয়েক নহয়। ৰাতি 1 বজাত কোনোবা আহিল। দুৱাৰখন খুলি ওলাই আহোঁতে দেখিলোঁ ৰীনা আৰু ৰবি সন্মুখত থিয় হৈ আছে। তেওঁলোকৰ লগত এগৰাকী আধবয়সীয়া মহিলাও থিয় হৈ আছে, যাৰ বয়স প্ৰায় 40 বছৰ হ'ব, আৰু তাইক বৰ দুখী আৰু অসুস্থ যেন লাগিছিল। একো নুবুজি মই সিহঁতক ভিতৰলৈ আহিবলৈ ক'লো। ৰবি তেওঁৰ ৰুমলৈ গ'ল আৰু ৰীনা সেই মহিলাগৰাকীৰ লগত সিটো ৰুমলৈ গ'ল। মই সিহঁতৰ পিছে পিছে দুয়োৰে কথা শুনিবলৈ গ'লো। তেতিয়া দুয়োজনীয়ে ইজনীয়ে সিজনীক সাৱটি ধৰি কান্দি আছিল। এনে লাগিল যেন দুয়ো আগৰে পৰাই ভালদৰে চিনাকি আছিল। ৰবিৰ মোৰ ওপৰত বৰ খং উঠি আছিল। মোৰ লগত একেবাৰে কথা নাপাতি নিজেই শুই থাকিল। ৰাতিপুৱা সাৰ পাই ব্ৰেকফাষ্ট নকৰাকৈ অফিচলৈ গ'ল। আনহাতে ৰীনা আহি ব্ৰেকফাষ্ট প্ৰস্তুত কৰিবলৈ ধৰিলে আৰু কিবা কাৰণত যেন তাই খৰখেদা কৰি আছে। তাই ক'লে, মই অতি সোনকালেই ব্ৰেকফাষ্ট প্ৰস্তুত কৰিব লাগিব। অনুগ্ৰহ কৰি মোক যিমান সোনকালে পাৰে সহায় কৰক। তেওঁৰ অৱস্থা ভাল নহয়। তাইক মই সহায় কৰি দিলোঁ। তাই ব্ৰেকফাষ্ট লৈ পাকঘৰৰ পৰা ওলাই গ'ল। তাৰ পিছত দৌৰি আহিল নিজৰ বাবে পানী এগিলাচ দিবলৈ। তাই যোৱা মাত্ৰ 2 মিনিট সময় পাৰ হৈ গ'ল। তাইৰ কোঠাটোৰ পৰা চিঞৰ বাখৰৰ শব্দ শুনি দৌৰি গৈ দেখিলোঁ যে তাই সেই মহিলাগৰাকীৰ বুকুত মূৰ থৈ কান্দি আছে। আনহাতে মহিলাগৰাকীৰ মূৰটো এফালে বেঁকা হৈ আছে আৰু তাইৰ চকু দুটা মেল খাই আছে, অৰ্থাৎ
তাই আৰু এই পৃথিৱীত নাছিল। মই বৰ কষ্টৰে ৰীনাক চম্ভালিলোঁ। মহিলাগৰাকীৰ মৃত্যু হৈছিল। মই ৰবিক ফোন কৰি গোটেই পৰিস্থিতিটো ক'লোঁ। তেওঁ খঙৰে ক'লে যে সেই বিষয়টো যাতে মই কাৰো আগত প্ৰকাশ নকৰোঁ আৰু ৰীনাক চিঞৰিবলৈ নিদিওঁ, ধৈৰ্য ধৰিবলৈ কওঁ। সেই মহিলাগৰাকীৰ মৃত্যুৰ খবৰ পায়ো ৰবি স্বাভাৱিক হোৱাত মই আচৰিত হৈছিলোঁ। মই ৰীনাক স্বাভাৱিক হৈ থাকিবলৈ ক'লোঁ। কিছু সময়ৰ পাছত ৰবি আহিল আৰু ২-৩জন মানুহো তেওঁৰ লগত আহিল। ৰবিয়ে সেই মহিলাগৰাকীক নিজৰ গাড়ীত ভৰাই ক'ৰবালৈ লৈ গ'ল। ঘূৰি আহি ৰবিয়ে ৰীনাক আকৌ সেই কোঠাটোত বন্ধ কৰি ৰাখিলে। ৰীনাৰ প্ৰতি মোৰ বৰ দুখ লাগিছিল। এনে লাগিল যেন সেই মহিলাগৰাকীৰ লগত ৰীনাৰ গভীৰ সম্পৰ্ক আছিল। মোৰ হৃদয়ত অদ্ভুত অনুভৱ হৈছিল। বাপেক জীয়েকক দেখি দেখি মোৰ অৱস্থাটো বৰ বেয়া হৈ আহিছিল। কাৰণ দুয়োজনেই মোৰ পৰা কথাবোৰ লুকুৱাই ৰাখিছিল। ৩ দিন ধৰি ঘৰখনত এক অদ্ভুত অন্ধকাৰ নামি আহিছিল। কিছু সময়ৰ পাছত মই আহি ৰীনাৰ দুৱাৰখন খুলি দিলোঁ। তাই মোক সাৱটি ধৰি কান্দিবলৈ ধৰিলে। মই তাইৰ মূৰত হাত ফুৰাই ক'লোঁ, মোৰ মাজনী, কি হৈছে? তুমি আৰু ৰবিয়ে মোক কিয় একো নোকোৱা? কোৱাচোন, সেই মহিলাগৰাকী কোন আছিল? তেতিয়া ৰীনাই কান্দি কান্দি মোক ক'লে যে সেই মহিলাগৰাকীৰ লগত তাইৰ গভীৰ সম্পৰ্ক আছে আৰু তাই আন কোনো নহয়, ৰীনাৰ প্ৰকৃত মাক। এই কথা শুনি মোৰ ভৰিৰ তলৰ পৰা মাটি ওলাই গ'ল যে ৰবিয়ে মোক কৈছিল যে তেওঁৰ প্ৰথম পত্নীৰ মৃত্যু হৈছে। কিন্তু মই আচৰিত হ'লোঁ যে ৰবিয়ে মোক মিছা কথা কৈছিল। সেই সময়ত ৰীনাক সান্তনা দিয়াটো অধিক গুৰুত্বপূৰ্ণ আছিলে। সন্ধিয়ালৈ তাইক নিয়ন্ত্ৰণ ঘূৰাই পাইছিল যদিও কান্দোনৰ বাবে চকুৰ তলৰ পাতল ক'লা দাগ বহিছিল। ৰবি আহিলত মই ক'লোঁ যে তুমি মোৰ পৰা ইমান গোপন কথা এটা লুকুৱাই ৰাখিছিলা। আৰু তেতিয়া তেওঁ কৈছিল, মই লুকুৱাব বিচৰা নাছিলোঁ, কিন্তু সমস্যাটো এনেকুৱা আছিল, মই সেই মহিলাগৰাকীক বৰ বেয়া পাওঁ, যিয়ে মোৰ ছোৱালীজনীকো চোৱা চিতা কৰা নাছিল আৰু বিয়াৰ কেইমাহমানৰ পিছত তাই পুনৰ নিজৰ বেশ্যালয়লৈ গৈছিল। জানানে, মোৰ প্ৰথম পত্নী আছিল এগৰাকী বেশ্যা। মই তাইক মোৰ ঘৰলৈ সন্মানেৰে বিয়া কৰাই আনিলোঁ। তাইক ইমানেই সন্মান আৰু মৰম কৰিলোঁ যে পৃথিৱীৰ ধন সম্পত্তিয়ে তাইৰ ভৰিৰ ওচৰত ৰাখিলোঁ। কিন্তু তাই এই কাৰ্যৰ পৰা বিৰত নাথাকিল। মই তাইক এই সমাজ আৰু পৃথিৱীত জীয়াই থকাৰ সুযোগ দিলোঁ। মই তাইক বিয়া কৰাইছিলোঁ, মোৰ ঘৰলৈ আনিছিলোঁ, তাইক মোৰ পত্নী কৰি লৈছিলোঁ, তাইৰ পৰা মোৰ মৰম লগা ছোৱালীজনীক জন্ম দিছিলোঁ। কিন্তু তাই আছিল এগৰাকী বজৰুৱা মহিলা। তাই ছোৱালীজনীৰো যত্ন লোৱা নাছিল, বৰঞ্চ তাইক তাইৰ কামনাৰ বলিত ঠেলি দিব বিচাৰিছিল। মোৰ ছোৱালীয়ে মাকক মনত পেলাই আছিল, যদিও মাকৰ দৰে হ'ব বিচৰা নাছিল তাই। তাই মাকক নিজৰ ঘৰত আনিব বিচাৰিছিল। তাই সদায় মাকক বিচাৰিছিল। কোনটো নমক হাৰাম চাকৰে তাইক কৈছিল যে তাইৰ মাক এজনী বেশ্যা আৰু এখন বেশ্যালয়ত থাকে। মোৰ ছোৱালীয়ে সেই মানুহজনক কাতৰ অনুৰোধ কৰিবলৈ ধৰিলে আৰু তাৰ যোগেদি তাই মাকৰ ওচৰ পালেগৈ। ভগৱানৰ কৃপাত তুমি মোক কৈছিলা, যেতিয়া মই তাত উপস্থিত হওঁ, মাকক লগ পোৱাৰ পিছত ৰীনাই কান্দি আছিল। মই জোৰকৈ তাৰ পৰা আনিছিলোঁ, কিন্তু তাই তাৰ পৰা আহিবলৈ সাজু নাছিল। গতিকে তাই সেই মহিলাগৰাকীক লগত লৈ আহিল, যিয়ে আমাক দুয়োকে বাপেক জীয়েকক ধ্বংস কৰি পেলাইছিল। মই বুজি পাওঁ যে আমাৰ দুয়োকে ধ্বংস কৰা মহিলাগৰাকীৰ এই শাস্তি আছিল। ভগৱানে জানে তাই কি বেমাৰৰ বলি হৈছিল, এদিন মৰিও থাকিল। ইমানবোৰৰ পাছতো এতিয়া মই ৰীনাৰ মুখৰ পৰা সেই মহিলাগৰাকীৰ নাম শুনিব নিবিচাৰোঁ আৰু এই দায়িত্ব তোমাৰ। এই কথা কৈ ৰবিয়ে মোৰ কান্ধত এক বৃহৎ বোজা জাপি দিলে। আজিও মই এটা দোধোৰ মধুৰত পৰিছোঁ যে মোৰ ছোৱালীজনীৰ হৃদয়ত কেনেকৈ নিজৰ বাবে ঠাই বনাব পাৰি। এতিয়া কোৱা, মোৰ ছোৱালীজনীৰ বাবে মই কি কৰিব লাগে? তাইৰ হৃদয়ত মাকৰ প্ৰতি মৰম আছিল। তাই মোক নিজৰ শত্ৰু বুলি গণ্য কৰিছিল। কিন্তু মই দিনে ৰাতি চিন্তা কৰি তাইৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিলোঁ।